বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত মতিউৰ ৰহমান ওৰফে ৰাজু সোঁৱৰণী প্ৰাইজ মানি চূড়ান্ত ফাইনেল ফুটবল খেল অনুষ্ঠিত হৈছে। বেছামাৰী ক্ৰীড়াৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা মতিউৰ ৰহমান ৰাজু ট্ৰফী সোঁৱৰণীৰ আজি চূড়ান্ত ফাইনেল ফুটবল খেলখন দুটা শক্তিশালী দলৰ মাজত অনুষ্ঠিত হৈছে, য'ত 16টা দলে অংশগ্ৰহণ কৰে যদিও ফাইনেল খেলখন নগাঁও জেবি ক্লাব আৰু সাপমাৰী ভাতৃসংঘৰ মাজত অনুষ্ঠিত হয়। নগাঁও জেবি ক্লাবে 1-0 গলৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰে। চূড়ান্ত ফাইনেল ফুটবল খেলত বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি ইক্ৰামুল হুছেইন, মুখ্য অতিথি হিচাপে বেছামাৰী জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্বৰ প্ৰত্যাশী মতিউৰ ৰহমান, বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি নুৰ মহম্মদ আলী, ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাব, আহোম গাঁও আৰক্ষী পহৰা চকী ভাৰপ্ৰাপ্ত বিষয়া গাঁওবুঢ়া ছিদ্দিক আলীৰ লগতে বেছামাৰী অঞ্চলৰ বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ফাইনেল খেলত সহস্ৰাধিক ফুটবল খেলপ্ৰেমীৰ ৰাইজ হিলদল ভাঙি ওলাই আহি খেল উপভোগ কৰে। দৰ্শকসকলে শান্তিপ্ৰিয় হৈ খেল উপভোগ কৰাত বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি ইক্ৰামুল হুছেইনে ধন্যবাদ জ্ঞাপন কৰে। নগাঁৱৰ পৰা এহিয়া আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। মোহাম্মদ মতিউৰ ৰহমান জয়তে আজি বেছামাৰী ক্ৰীড়া সন্থাৰ প্ৰয়োজনত আজি ফুটবল ফাইনেল খেলখন অনুষ্ঠিত হৈছে। উক্ত খেলত 16টা দল আছিলে। আজি ফাইনেল খেল আজি নগাঁও আৰু মৰিগাঁৱৰ মাজত ফাইনেল খেল অনুষ্ঠিত হৈছে। খেলখন বহুত ধুনীয়াকৈ চলি আছে। সকলো ৰাইজে ভালকৈ উপভোগ কৰি আছে খেলখন, আৰু আমাৰ কমিটিৰ বহুত ধুনীয়াকৈ খেলখন চলাই নি আছে। আশা কৰোঁ আগন্তুক সময়ত যাতে প্ৰতিটো বছৰে যেনেকৈ আগৰ পৰা চলি আছে, এইবাৰো যেনেকৈ ফাইনেল খেলখন আজি আমি চাই আছোঁ, আগন্তুক সময়তো যাতে এনেকুৱা খেল উপভোগ কৰিব পাৰোঁ, আমি কমিটিৰ তৰফত আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ পিছপৰা অঞ্চলত ধৰি লওক যিবিলাক আজি কূটনৈতিক কৰ্ম চলি আছে, ইয়াৰ পৰা ধৰি লওক খেলা ধূলা হ'লে প্ৰত্যেক বছৰে খেল ধেমালি পাতিলে সেইবিলাক অলপ দূৰত থাকি আমাৰ ল'ৰা ছোৱালী উঠি অহা যুৱক চামসকলে আপোনাৰ খেলৰ প্ৰতি আসক্ত হ'ব আৰু বেয়া কৰ্মৰ প্ৰতি দূৰত থাকিব বুলি আমি আশা কৰিছোঁ। আৰু সকলো খেলপ্ৰেমী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াত কোনো বেয়া হুলস্থুলৰ সৃষ্টি হোৱা নাই, সকলোৱে ভালকৈ খেলখন উপভোগ কৰি আছে। ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত মতিউৰ ৰহমান ওৰফে ৰাজু প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা 24ৰ আজি চূড়ান্ত খেল। আজিৰ খেলখনত অংশগ্ৰহণ কৰিছে সাপমাৰী ভাতৃসংঘ মৰিগাঁও ভাৰ্চেছ নগাঁও জেবি ক্লাব। দুয়ো দলে ভাল খেল প্ৰদৰ্শন কৰি আছে। ৰাইজ সন্তুষ্ট হৈছে। আজি যথেষ্ট ৰাইজৰ উপস্থিতিও আছে। আমাৰ ইয়াত বহু আগৰে পৰাই প্ৰতি বছৰেই ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছোঁ বেছামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা, আৰু ৰাইজৰ সঁহাৰি যথেষ্ট ভাল। আমাৰ ইয়াত আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতিত্বৰ দায়িত্বত আছে। আপোনাৰ দায়িত্বত থকা সময়লৈকে কিমানখন দলে অংশগ্ৰহণ কৰিছে এইখন খেলত? ইয়াত বহুত পূৰ্বৰে পৰা অসম পুলিচ দলৰ পৰা আৰম্ভ কৰি আমাৰ নগাঁও, মৰিগাঁও, কাৰ্বি আংলং, এই জিলাসমূহৰ দৰং, এই জিলাসমূহৰ পৰা গুৱাহাটী চিটি পুলিচ ইত্যাদি বহু দল ইয়াত আহি আমাৰ খেলত অংশগ্ৰহণ কৰিছে আৰু খেল প্ৰদৰ্শন কৰি গৈছে। দৰ্শকক কি আহ্বান জনাব আজি এইখন? দৰ্শকক ধন্যবাদ জনাইছোঁ, বহুত বহুত ধন্যবাদ তেওঁলোকৰ সঁহাৰি দেখি। প্ৰতি বছৰে এনেকেই সঁহাৰি দিয়ে, আজিও কম নহয়। গতিকে সকলো দৰ্শককে ধন্যবাদ জনাইছোঁ। তথাপি তাৰোপৰি আমাৰ আজিৰ খেলত আমাৰ বিশিষ্ট অতিথিসকল উপস্থিত হৈছে, তেওঁলোককো অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ মাজত ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তিয়াৰ মৈদাবাৰীৰ পৰা আহি উপস্থিত হৈছে। আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বেছামাৰী জিলা পৰিষদৰ মতিউৰ ৰহমান, ইক্ৰামুল হুছেইন, তেওঁলোকে আহি উপস্থিত হৈছে। যথেষ্ট আমি ভাল পাইছোঁ আৰু তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ।